আজি জিমত কোনো নথকাৰ সুযোগত ভাবিলোঁ বস্তুটো অকণমান ডাঙৰ কৰি যাওঁ। মানে ভৰিকেইটা যিহেতু অকণমান সৰু হৈ আছে, ভাবিলোঁ আজি অলপমান ডাঙৰ কৰোঁ। আৰু অলপমান চাইকেলখনো চলালোঁ আৰু ৰাইজ যিহে গৰম, শৰীৰৰ ৰাইজ আধা অংশ তিতিয়ে গৈছেগৈ। সেইটো কাৰণে ফুল অংশ তিতাৰ আগতে ৰাইজ ব'লক ঘৰলৈ যামগৈ আৰু। মানুহে কোৱাৰ মতে বোলে জিমত গ'লেই নহ'ব, প্ৰটিনো খাব লাগিব। সেইটো কাৰণে দোকানীজনক ক'লোঁ কি বোলো 10 টকামানৰ পনীৰ দিয়কচোন। আৰু পনীৰ কটা দাখনেদি ইচ্ছাত দৌৰাইছে। সেইটো কাৰণে 50 টকাৰ পনীৰ লৈ আহি পালোহি ঘৰ। এতিয়া ব'লক পনীৰ দি ধুনীয়াকৈ ৰেচিপি এটা বনাওঁ। বাৰু ৰেচিপি বুলি ক'বলৈ গ'লে একো নাইকিয়া, কেঁচা পনীৰো খাব পাৰে আপোনালোকে। কিন্তু মই কেঁচা পনীৰ নাখাওঁ, মই ধুনীয়াকৈ বনাই খাম। যদি আপোনালোকে বনাই খাবলৈ মন আছে মোৰ নিচিনাকৈ, ব'লক কি বস্তু দিছোঁ ইয়াত ধুনীয়াকৈ চাই যাওক আৰু বনাব পাৰিব। আগে পিছে চিকেন মছলাৰ নাম চাগে আপোনালোকে শুনিছে। যদি আজি প্ৰথম শুনিছে একো নাই, চিকেন মছলাও দিব, গৰম মছলাও দিব। যিহেতু বেছি গৰম সেইটো কাৰণে অলপমান ঠাণ্ডা পানী দি দিব। তাৰপিছতে তাত দি দিব সৰু সৰু পিচ কৰি থোৱা পনীৰখিনি। এইখিনি দিয়াৰ পিছত আপোনালোকে ভয় নাখাব, কাৰণ এইখিনি বগাৰ পৰা এনেকুৱা ৰঙা হ'বতে গৈ আছে। তাৰপিছত এয়া চৌকাটো ধুনীয়াকৈ জ্বলাব, তাতে দি দিব সৰু কেৰাহী এটা, তাতে দি দিব মায়ে গম নোপোৱাকৈ অকণমান সৰহকৈ তেল। মই অলপ সৰহকৈ তেল দিয়াৰ কাৰণে মায়ে বাৰু বকিও আহিছে, একো নাই সেইবিলাক শুনিবই লাগিব, প্ৰটিন ল'ব লাগিব যেতিয়া। তাৰপিছত তাত দি দিব অলপমান পিঁয়াজ আৰু এইখিনি অকণমান ভাজা হোৱাৰ পিছতে আমাৰ পনীৰৰ চব্জিটো ৰেডি হৈছে। তাৰপিছতে শুকান ৰুটি দুটা ল'ব। তাৰপিছত আকৌ সেইখিনি ভাজিব লওঁতে কিন্তু তেল সৰহকৈ নিদিব, নহ'লে আপোনালোকক মায়ে গালি দি ফালি পেলাব। মোৰ নিচিনাকৈ এখপ তেল দিব, তাতে দি দিব শুকান ৰুটিটো, ধুনীয়াকৈ তাক আকৌ অকণমান ভাজিব। ভাজি হোৱাৰ পিছত এই যে আমি পনীৰৰ চব্জিখিনি বনাই থৈছিলোঁ সেইখিনি তাত এনেকৈ দিব। তাৰপিছতে হাতেৰে ৰোল এটা কৰি দিব, ওলায়ো যাব পাৰে। সেইটো কাৰণে পেণ্ট এটা ধুনীয়াকৈ তাক পিন্ধাই দিব। আৰু খুলি পেলাই যোনখিনিয়ে খাই পাইছে সেইখিনিয়ে গম পাব খুলি খোৱাৰ মজাটো কেনেকুৱা ধুনীয়া। পেণ্টেই হওক বা কাগজখনেই হওক। বাকী আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিছোঁ, কেনে পালে জনাব।